নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এই সময়ৰ ডাঙৰ খবৰ ব্ৰেকিং নিউজ যে অষ্ট্ৰেলিয়া ক্ৰিকেট টিম বাহিৰ হৈছে টি20 বিশ্বকাপ 2026ৰ পৰা। গ্ৰুপ পৰ্যায়ৰ পৰাই তেওঁলোক বাহিৰ হৈ গৈছে, গ্ৰুপৰ পৰাই তেওঁলোক আগলৈ যাবলৈ নোৱাৰিলে। সো সেইটো এটা বাকিবিলাক টিমৰ কাৰণেতো ভালেই কথা হ'ব, কাৰণ অষ্ট্ৰেলিয়াক সকলোৱে হৰাটো বিচাৰে। তেওঁলোক ৱৰ্ল্ড চেম্পিয়ন টিম হয়, বহুতবাৰ তেওঁলোকে বিশ্বকাপৰ যিটো 50 অভাৰ বিশ্বকাপৰ ইভেণ্ট সেইটো জিকিছে। সেই একেদৰে টি20 ৱৰ্ল্ড কাপটো জিকিছে। ICC ট্ৰফি বুলি ক'লে অষ্ট্ৰেলিয়াৰ এটা বেলেগ ধৰণৰ এটা প্ৰতিপত্তি থাকে, কিন্তু যি কি নহওক বৰ্তমান সময়ত টি20 বিশ্বকাপৰ পৰা তেওঁলোক বাহিৰ হৈ গৈছে। আৰু তেওঁলোকে জিম্বাবুৱেৰ লগত যিখন খেল হাৰিছিলে সেইখনেই তেওঁলোকৰ কাৰণে কিন্তু কাল হ'ল। আৰু লাষ্টত আমি দেখিবলৈ পালোঁ কালি শ্ৰীলংকাৰ লগতো বেয়াকৈ হাৰিছিলে আৰু তাৰপাছত জিম্বাবুৱেৰ লগতো হাৰিছিলে। এতিয়া যিকেইখন এখন খেল বাকী আছে তেওঁলোকৰ ওমানৰ লগত, সেইখন জিকিলেও একো লাভ নাই, হাৰিলেও একো লাভ নাই। তেওঁলোকে আৰু মানে 4 পইণ্টতকৈ আগলৈ যাব নোৱাৰে। তেওঁলোকৰ 2 পইণ্ট ইতিমধ্যে হৈ আছে, আৰু যদি সেইখন জিকি 2 পইণ্ট পায় তেতিয়া 4 পইণ্ট হ'ব। আৰু বৰ্তমান সময়ত কি কাৰণে বাহিৰ হ'ল, জিম্বাবুৱে আৰু আয়াৰলেণ্ডৰ মাজত যিখন খেল, এইখন যদি জিম্বাবুৱে জিকিলেহেঁতেন তেতিয়া সাধাৰণতে অষ্ট্ৰেলিয়া একেবাৰে বাহিৰ হৈ গ'লহেঁতেন। আয়াৰলেণ্ডৰ লগত এনেও জিম্বাবুৱে জিকাৰ সম্ভাৱনা বহুত বেছি থাকে, কিন্তু তথাপিতো অষ্ট্ৰেলিয়াৰ লগত কিবা এটাতো হোপ আছিলে, ক্ৰিকেটৰ খেল জিতি হৈ যাব পাৰে। কিন্তু এইখন যিখন খেল, এইখনত বৰষুণ হৈ গ'ল। বৰষুণৰ কাৰণে এটা বলো ইয়াত হ'ব নোৱাৰিলে। সেইটো কাৰণে দুয়োটা টিমক 1-1 পইণ্ট দি দিয়া হ'ল, যাৰ কাৰণে জিম্বাবুৱেৰ হৈ গ'ল 5 পইণ্ট। 4 পইণ্ট তেওঁলোকৰ অলৰেডি আছিলে, 5 পইণ্ট হৈ গ'ল। অষ্ট্ৰেলিয়া টিমটো 2 পইণ্টহে আছিলে আৰু এখন খেল বাকী আছিলে, গতিকে তেনে ক্ষেত্ৰত এতিয়া 5 পইণ্ট হৈ গ'ল। গতিকে কোৱালিফাই হৈ গৈছে জিম্বাবুৱে আৰু এখন খেল বাকীয়ে থাকিলেগৈ। গতিকে ধুনীয়াকৈ জিম্বাবুৱে টিমটোৱে কোৱালিফাই কৰিছে। গতিকে তেওঁলোকৰ যদি আপোনালোকে গ্ৰুপটো চায়, ইয়াৰ পৰা জিম্বাবুৱে আৰু শ্ৰীলংকা এইকেইটা টিম কোৱালিফাই কৰিলে। শ্ৰীলংকা 6 পইণ্ট হৈ আছে 3খন খেলত, আৰু এখন খেল আছে। জিম্বাবুৱে 3খনৰ ভিতৰত 2খন জিকিলে, এখন নো ৰিজাল্ট হ'ল, 5 পইণ্টেৰে সৈতে কোৱালিফাই কৰি গুচি গ'ল। গতিকে এইটো বৰ্তমান সময়ত বাৰু ঠিকেই আছে। অষ্ট্ৰেলিয়া আউট হৈ গ'ল, আৰু অষ্ট্ৰেলিয়া আউট হৈ যোৱাৰ পাছত যিটো ছুপাৰ 8ৰ যিকেইটা গ্ৰুপ, সেইকেইটা কনফাৰ্ম নিচিনা হৈছে। ইণ্ডিয়াৰ লগত এতিয়া জিম্বাবুৱে খেলিবলৈ পাব। জিম্বাবুৱে ইণ্ডিয়াৰ লগত খেলিব ছুপাৰ 8ত। গতিকে ছুপাৰ 8ৰ যিবিলাক মেটচ সেইবিলাক নিৰ্ধাৰিত হৈ গৈছে এইখন খেলৰ পাছতে। আমাৰ ইণ্ডিয়া গ্ৰুপ 1ত থাকিব। গ্ৰুপ 1ৰ যিকেইটা টিম সেইকেইটা হৈছে ৱেষ্ট ইণ্ডিজ, ইণ্ডিয়া, জিম্বাবুৱে আৰু চাউথ আফ্ৰিকা। ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজ, জিম্বাবুৱে আৰু চাউথ আফ্ৰিকাৰ লগত সেইটো গ্ৰুপত পৰিছে ছুপাৰ 8ৰ। আৰু যিটো গ্ৰুপ 2ত ইংলেণ্ড, শ্ৰীলংকা, 3 নম্বৰত হয়তো পাকিস্তান অহাৰ বহুত সম্ভাৱনা থাকিব। ইংলেণ্ড, শ্ৰীলংকা আৰু নিউজিলেণ্ড আৰু পাকিস্তান এইকেইটাই হ'ব লাগে গ্ৰুপ 2 নম্বৰ গ্ৰুপটোত। গতিকে পাকিস্তানৰ অলপ খেলি মেলি আছে, লাষ্টৰখন তেওঁলোকে জিকিবই লাগিব, কিন্তু নামিবিয়াৰ লগত তেওঁলোকে জিকিব বুলি এতিয়া ধাৰণা কৰা হৈছে। কি কৰে সেইটো পাছত গম পাম। যদি পাকিস্তান কেনেবাকৈ হাৰে তেতিয়া USA আহিব ইফালৰ পৰা। কিন্তু ইয়াত পাকিস্তানে যেনেকৈ তেনেকৈ নামিবিয়াক হৰুৱাই দিব বুলি বহুতে বৰ্তমান সময়ত ক্ৰিকেট বিশেষজ্ঞই কৈছে। গতিকে পাকিস্তান অহাৰ সম্ভাৱনা ইয়াত বেছি। গতিকে প্ৰথম গ্ৰুপটো হৈছে ৱেষ্ট ইণ্ডিজ, ইণ্ডিয়া, জিম্বাবুৱে আৰু চাউথ আফ্ৰিকা, আৰু দ্বিতীয় গ্ৰুপটো হৈছে ইংলেণ্ড, শ্ৰীলংকা, পাকিস্তান আৰু নিউজিলেণ্ড। গতিকে ষ্ট্ৰং টিমকেইটাই গৈছে। মেইন টিমকেইটাই সাধাৰণতে ছুপাৰ 8 পৰ্যায়লৈ গৈছে। শক্তিশালী টিমবিলাক যিবিলাক সাধাৰণতে ফৰ্মত আছে, মেইন টিম 8টা টিম গৈছে। আৰু আমি যদি ক'বলৈ যাওঁ এই দুয়োটা গ্ৰুপৰ পৰা টপ 2 টিম সাধাৰণতে ছেমিফাইনেললৈ কোৱালিফাই কৰিব। ছেমিফাইনেল পাব টপ 2 দুয়োটা গ্ৰুপৰ পৰা। গতিকে মোক যদি প্ৰিডিকশ্যন কৰিবলৈ দিয়ে, আমাৰ এইটো ইণ্ডিয়াৰ গ্ৰুপটোৰ পৰা ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ চান্সটো বেছি আছে। তথাপিতো আমি চাওঁ ৱেষ্ট ইণ্ডিজে কি কৰিব পাৰে বা জিম্বাবুৱে কি কৰিব পাৰে, কিন্তু ইণ্ডিয়া চাউথ আফ্ৰিকাৰ চান্সটো এইটো গ্ৰুপত বেছি আছে, ইণ্ডিয়াৰ গ্ৰুপটোত। আৰু ইটো গ্ৰুপৰ যদি কথা ক'বলৈ যাওঁ, তাত ইংলেণ্ড আছে, শ্ৰীলংকা আছে, পাকিস্তান, নিউজিলেণ্ড। ইয়াত শ্ৰীলংকা চান্স আছে বুলি মই ক'ব বিচাৰিম। শ্ৰীলংকাৰ কিন্তু খেলটো বাকীবিলাকতকৈ বহুত উন্নত হৈছে, আমি দেখিবলৈ পাইছোঁ। গতিকে শ্ৰীলংকা আৰু ইংলেণ্ডৰ চান্সটো বেছি আছে। নিউজিলেণ্ডেও কিবা এটা ধামাকা কৰিব পাৰে, ক'ব নোৱাৰি, কিন্তু শ্ৰীলংকা আৰু ইংলেণ্ডক মই বৰ্তমান সময়ত আগত ৰাখিব বিচাৰিছোঁ। গতিকে এইকেইটাই টিম হ'ব। তেতিয়াহ'লেগে ছেমিফাইনেল ইণ্ডিয়া, চাউথ আফ্ৰিকা আৰু সিফালে ইংলেণ্ড, শ্ৰীলংকা এনেকুৱা হ'ব পাৰে। এই 4টা টিম ছেমিফাইনেল পাবগৈ পাৰে। কিন্তু যি কি নহওক ছুপাৰ 8 আৰম্ভ হ'বলৈ এতিয়া দেৰি আছে। গতিকে ইণ্ডিয়াৰ ছুপাৰ 8ৰ খেলসমূহ কাৰ লগত আছে সেইটো জনাটো আপোনালোকৰ কাৰণে দৰকাৰী। ইণ্ডিয়াৰ প্ৰথমখন ছুপাৰ 8ৰ মেটচ হ'ব চাউথ আফ্ৰিকাৰ লগত আহমেদাবাদত 22 ফেব্ৰুৱাৰী তাৰিখে। ইণ্ডিয়াৰ দ্বিতীয়খন ছুপাৰ 8ৰ মেটচ হ'ব জিম্বাবুৱেৰ লগত 26 ফেব্ৰুৱাৰী তাৰিখে নিশা 7 বজাত। গোটেইকেইখন খেলৰে নিশা 7 বজাৰে সময়। আৰু ঠিক সেইদৰে ৱেষ্ট ইণ্ডিজৰ লগত 1 মাৰ্চৰ নিশা 7 বজাত হ'ব। গতিকে এইকেইখন মেইন খেল, 3খন খেল। এই 3খনৰ ভিতৰত যদি 2খন জিকিব পাৰে, 3খনেই জিকিব বুলি আমি আশা কৰিছোঁ। চাউথ আফ্ৰিকাকো হৰুৱাব ভাৰতে জিম্বাবুৱেকো হৰুৱাব ভাৰতে, ৱেষ্ট ইণ্ডিজকো হৰুৱাব আমি আশা কৰিছোঁ। কিন্তু তথাপিতো তেওঁলোকেও কিন্তু ফাইট দিব বহুত। আৰু মেইন পৰ্যায় যিহেতুকে হয়, মেইন ছুপাৰ 8ৰ পৰ্যায় হয় আগলৈ যোৱাৰ ক্ষেত্ৰত, ছেমিফাইনেল যোৱাৰ ক্ষেত্ৰত। গতিকে এটা গ্ৰুপৰ পৰাতো 2টা টিমেই যাব। 4টা টিম আছে প্ৰত্যেকটো গ্ৰুপত, 2টা টিমেই যাব। গতিকে টপ 2 হ'লে কোৱালিফাই কৰিব পাৰিব। কিন্তু আমি আমাৰ এজ এ ক্ৰিকেট ফেন, ভাৰতীয় সমৰ্থক হিচাপে আমাৰ সেইটোতো এটা আশা থাকেই যে টপ হৈ পেলাই যাব। গতিকে ইয়াততো ইণ্ডিয়াই যদি কেনেবাকৈ চাউথ আফ্ৰিকাক হৰুৱাই দিয়ে তেতিয়াতো আৰু
বহুত ধুনীয়া কথা হ'ব প্ৰথমখন খেল সাউথ আফ্ৰিকাৰ লগত আছে টানখন আটাইতকৈ টানখন কিন্তু প্ৰথম দিনে আছে তাৰপাছত জিম্বাবুৱেৰ লগত আছে তাৰপাছত ৱেষ্ট ইণ্ডিজৰ লগত আছে গতিকে একেবাৰে শেষৰখন ৱেষ্ট ইণ্ডিজৰ লগতো সহজে হ'ব লাগে টান হ'ব নালাগে ইমান জিম্বাবুৱেত যিটো ৱেষ্ট ইণ্ডিজৰ টিমটো আমাৰ স্পিনে ফচাই দিব বুলি মই আশা এটা কৰিব পাৰোঁ ধাৰণা এটা কৰিব পাৰোঁ কিন্তু ৱেষ্ট ইণ্ডিজৰ টিমটো পাগল টিম ধৰিব নোৱাৰি কেতিয়া কি খেলি দিয়ে এতিয়া মেইন পৰ্যায় পাই গৈছেতো আগতে 2016 চনত কিন্তু এনেকুৱাই হৈছিলে সেমি ফাইনেলত ইণ্ডিয়া ঘৰুৱাই দিছিলে ৱেষ্ট ইণ্ডিজে কিন্তু আমি আশা কৰিছোঁ এইবাৰ তেওঁলোকৰ তুলনা কৰি চালেতো ইণ্ডিয়া আগতে দেখিবলৈ পোৱা যায় গতিকে ৱেষ্ট ইণ্ডিজ আৰু সাউথ আফ্ৰিকাৰ ভয়টো আছে কিন্তু আশা কৰিছোঁ যে সাউথ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক বগৰাবলৈ সক্ষম হ'ব বাকী জিম্বাবুৱেকটো হৰুৱাবই কিন্তু টাফ হ'ব ফাইটটো কিন্তু টাফ হ'ব আগতকৈ বেছি টাফ হ'ব গ্ৰুপ পৰ্যায়তকৈ বেছি টাফ হ'ব বাকী যি কি নহওক মই এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ আশা কৰিছোঁ ভাৰতে ছেমি ফাইনেল পাব ফাইনেল পাব ইয়াৰ পৰা আৰু নিজৰ ঘৰতে হৈছে হোম এডভান্টেজটো থাকিব সেইটো এটা কথা আছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাৰিছোঁ ধন্যবাদ